আহকচোন সকলোৱে জানক বাৰু মই কৈ দিছোঁ আমাৰ থান বৰ্ণনা গীতত পুৰুষোত্তম ঠাকুৰে লিখিছে শুনিব পশ্চিমে কি লিখা বৃক্ষ হালি আৱাজ থৈ কিবাকি লিখা পশ্চিম চাইডে হাউলি আছে চাওকচোন তাহাঁতে মোৰ হিয়া গুৰু পুস্তক লিখয় পুস্তক মানে পুথি পাতি যিজোপা শিলিখা আমাৰ পশ্চিম চাইডে হাউলি আছে সেইটো আমাৰ পশ্চিম সেইটো আমাৰ পুথি দেই পশ্চিম চাইডে হাউলি আছে সেইজোপা শিলিখাৰ তলত বহি আহে তেওঁ শাস্ত্ৰ লিখিছিল তেওঁ যে ইয়াত বহি শাস্ত্ৰ লিখিছিল কিহত লিখিছিল কিহেৰে লিখিছিল আগৰ দিনত কাগজ নাই কলম নাই চিয়াহী নাই একোতো নাই তেওঁ শাস্ত্ৰ লিখিছিল কাঁচি গছৰ ছাল বাকলিটো এৰুৱাই লৈছিলে ছালটো এৰুৱাই লৈছিলে লৈ শিলেৰে ঘঁহি সমানকৈ লৈছিলে লৈ তেওঁ শিলিখাটো দিয়া দিছিল খাচী গছৰ বাকলি ছালটো এৰুৱাই আনিছিল আনি তেওঁ খুন্দি ৰস উলিয়াইছিল এইটো চিয়াহী তাত গৰুমূত্ৰ মিহলাই লৈ বাঁহৰ কলমে লিখিছিল তেওঁ ইয়াত বহি দুভাগ শাস্ত্ৰ লিখিছে এভাগ হৈছে দশম এভাগ হৈছে কীৰ্তন তেওঁ নিজে লিখা দশম ভাগ ইয়াৰ পৰা আনি তাত অৰ্পণ কৰাৰ কাৰণে আসন ভাগৰ নাম গুৰুলাসন তাত যে অৰ্পণ কৰিছে ইয়াত লেখা দশম ভাগ কাৰণে সেইকাৰণে আসন ভাগৰ নাম দিছে গুৰুলাসন বন্তি ভাগৰ নাম দিছে অক্ষয় বন্তি আপোনালোকে এতিয়া আকাশী গংগা আপোনালোকে আহিলে নেকি আপোনালোকে না আকাশী গংগালৈ কোনো যোৱা নাই নহয়নে এতিয়া শুনক এই যে শংকৰদেৱে যে জন্মগ্ৰহণ বৰদোৱাত কৰিছিলে মই একদম ভাঙি কৈ দিছোঁ তেওঁ 1449 খ্ৰীষ্টাব্দত বৰদোৱা আলিপুখুৰীত জন্মগ্ৰহণ কৰিছিল শংকৰদেৱে জন্ম হৈছিল তেওঁ জন্ম লওঁতে শংকৰ নামে দেৱ উপাধিটো আমাৰ ইয়াতে পাইছে ক'ত পাইছে মই কৈ দিম তেওঁ যেতিয়া শংকৰ নামেৰে জন্ম